নমস্কাৰ প্ৰাঞ্জল এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ কমেণ্টটো কৰিবই। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টে মোৰ বাবে অত্যন্ত জৰুৰী। আপোনালোকে যি বুজিছে, যি নুবুজিছে সেইবিলাক সকলো কমেণ্টৰ জৰিয়তেহে মই গম পাম। চ' প্লিজ কমেণ্টত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এইখন ভিডিঅ' সকলোৰে বাবে ইম্পৰ্টেণ্ট হয়, যিবিলাকে আপোনাৰ DME, নন টেকনিকেল তথা আসাম পুলিচ যিকোনো গভৰ্ণমেণ্ট এক্সামৰ বাবে তেওঁলোকে চেষ্টা চলাইছে। তেওঁলোকে এই ভিডিঅ'খন চাব পাৰে। ইয়াতে আমি থিয়ৰী বেছ কিছুমান MCQ বাছি ল'ম আৰু ইয়াতে আমি হৈলন বৈশ্য ছাৰৰ যিখন কিতাপ আছে জিকেখনৰ পৰা আমি মেইন কিছুমান তথ্য আমি ওলাই লৈ আহিছোঁ। চ' প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চাব। এতিয়া আমি আজি আসাম এছ'চিয়েশ্যনৰ পৰা আৰম্ভণি কৰিম। আসাম এছ'চিয়েশ্যন আৰম্ভণি কেতিয়া হৈছিলে? The Assam Association was formed on 1903 by Manik Chandra Barua. The first session of the Assam Association was held in the year 1905 in Dibrugarh. In this session, Raja Prabhat Chandra Barua was the first president, Jagannath Barua was the first vice president, and Manik Chandra Barua was the first general secretary. Among the several other steps, one of the major issues taken by the association was to oppose the incorporations of Assam into a single province named Eastern Bengal in Assam in 1905. So ইয়াতে আমি কি পালো? The Assam Association was formed. কেতিয়া গঠন কৰা হৈছিল? 1903 চনত। আসাম এছ'চিয়েশ্যন 1903 চনত গঠন কৰা হৈছিলে। প্লিজ আপোনালোকে সময়বিলাক ভালকৈ লিখি ল'ব, এতিয়া কোনটো হৈছিলে। ঠিক আছে, 1903 চনত হৈছিলে। কোনে কৰিছিলে? মানিক চন্দ্ৰ বৰুৱাই। মানিক চন্দ্ৰ বৰুৱাই 1903 চনত অসম এছ'চিয়েশ্যন ফৰ্ম কৰিছিলে। নেক্সট পাম দ্য ফাৰ্ষ্ট ছেশ্যন অফ আসাম এছ'চিয়েশ্যন। সেইটো ক'ত হৈছিলে? 1905 চনত। 1905 চনত ডিব্ৰুগড়ত অসম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন হৈছিলে। ঠিক আছে, দুটা আমি পালোঁ। ইন দিছ ছেশ্যন ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, এইখন অধিৱেশনত ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিলে প্ৰথমজন প্ৰেছিডেণ্ট, প্ৰথমজন সভাপতি আছিলে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা এইখন অধিৱেশনৰ। জগন্নাথ বৰুৱা প্ৰথমজন ভাইচ প্ৰেছিডেণ্ট আছিলে। প্ৰভাত চন্দ্ৰ বৰুৱা প্ৰথমজন প্ৰেছিডেণ্ট আছিলে আৰু জগন্নাথ বৰুৱা আছিলে প্ৰথমজন ভাইচ প্ৰেছিডেণ্ট। আৰু লগতে মানিক চন্দ্ৰ বৰুৱা তেওঁ ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলে। প্ৰথমজন জেনেৰেল ছেক্ৰেটাৰী কোন আছিলে? মানিক চন্দ্ৰ বৰুৱা। আৰু মানিক চন্দ্ৰ বৰুৱাই অসম এছ'চিয়েশ্যনৰ ফাউণ্ডাৰ আছিলে। ঠিক আছে, তো নেক্সট আমি পাম এমং সেভাৰেল আদাৰ ষ্টেপ, ওৱান অফ দ্য মেজৰ ইছ্যুজ টেকেন বাই দ্য আসাম এছ'চিয়েশ্যন was to oppose the incorporations of Assam into a single province named Eastern Bengal and Assam in 1905. তেওঁলোকে সাধাৰণতে পূব বংগ আৰু অসমৰ 1905 চনত যিখন এখন ছিংগল প্ৰভিজন হ'ব বুলি নাম এটা দিছিলে, তাৰ বিৰুদ্ধে তেওঁলোকে থিয় দিছিলে আসাম এছ'চিয়েশ্যনে। আৰু সেইখিনি সময়ত বহুতো সংগঠন গঢ় লৈ উঠিছিলে, হয়নে? নেক্সট আমি আহিম আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি। আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিলে? দ্য নেশ্যনেলিষ্টিক মুভমেণ্ট অফ আসাম soon merged with the national stream with the formation of the Assam Provincial Congress Committee in June 1921 চনত। আসাম প্ৰভিন্সিয়েল যিখন অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিলে? 1921 চনত গঠন হৈছিলে। ঠিক আছে, আৰু ইয়াতে কৈছে দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট, প্ৰথমজন প্ৰেছিডেণ্ট কোন আছিলে? ফাৰ্ষ্ট ছেশ্যন প্ৰেছিডেণ্ট ৱাজ কুলধৰ চলিহা। অসম প্ৰদেশৰ প্ৰথমখন অধিৱেশনৰ যিজন সভাপতি আছিলে তেখেত আছিলে কুলধৰ চলিহা। আৰু প্ৰথমজন সম্পাদক যিজন ছেক্ৰেটাৰী আছিলে সেইখন ছেশ্যনৰে প্ৰথমখন অসমৰ প্ৰদেশ কংগ্ৰেছৰ যিখন অধিৱেশন আছিলে নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈ ছাৰে সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেওঁ সম্পাদক হিচাপে নেতৃত্ব দিছিলে। So under the initiative of Assam Provincial Congress Committee, Gandhiji was invited to Assam in 1921 to propagate
দ্য মেছেজ অফ নন কৰ্পৰেশ্যন 1921 চনত গান্ধীজীয়ে কিন্তু পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল 1921 চনত ঠিক আছে আৰু 1921 চনতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে আৰু তেওঁক মাতিছিলে অসমলৈ তেতিয়াও আহিছিলে দ্য অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ইন দ্য ইয়াৰ 1920 in its Nagpur session officially accepted the principle of reorganizations of state on the basis of language, which appealed the leader of Assam as language had been a sensitive issue in Assam. 1920 চনত নাগপুৰত যিখন সেশন অধিৱেশন হৈছিলে তাতে কৈছিলে যে ষ্টেট লেংগুৱেজ বেছ বনোৱা হ'ব ৰিঅৰ্গেনাইজ কৰা হ'ব আৰু which appealed the leader of Assam as language had been the sensitive issue in Assam. তো ভাষা এটা বহুত ঠুনুকা ইছ্যু বুলি তেওঁলোকে কৈছিলে ঠিক আছে অসমৰ বাবে এই সময়ত কি পইণ্ট অফ ইম্পৰ্টেণ্ট ইভেণ্ট ইন আছাম অসমৰ যিবিলাক ইভেণ্ট হৈছিলে তাৰ কি পইণ্ট কিছুমান আমি আৰম্ভণি কৰিম ডিউৰিং দ্য স্বদেশী মুভমেণ্ট অফ আছাম a revolutionary organization was formed by Ambikagiri Rai Chaudhary which is known as Seva Sangha. স্বদেশী মুভমেণ্ট যেতিয়া হৈছিলে সেই সময়ছোৱাত এটা অৰ্গেনাইজেশ্যন গঠন হৈছিলে সেই গঠন কৰা অৰ্গেনাইজেশ্যনটো হ'ল সেৱা সংঘ কোনে গঠন কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আৰু অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কিশোৰী বুলিও জনা যায় আপোনালোকে নোট কৰি ল'ব নেক্সট আহিলে ইন 1916 a landmark event happened in Guwahati which was the formation of a Assam Student Association Assam Student Association গঠন হৈছিলে গুৱাহাটীত 1916 চনত তো তৰুণ ৰাম ফুকন আছিলে লিডাৰশ্বিপ অফ স্বৰাজ পাৰ্টি নেক্সট আমি আহিলোঁ স্বৰাজ পাৰ্টি কোনে গঠন লিড কৰিছিলে তৰুণ ৰাম ফুকনে 1924 চনত ইয়াতে গোটেইকেইটা পইণ্টেই ইম্পৰ্টেণ্ট হয় প্লিজ কোৱাৰ লগে লগে নোট ডাউন কৰি ল'ব আপোনালোকে চ' 1926 চনত ইন দ্য পাণ্ডু ছেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ শ্ৰীনিবাস আয়াংগাৰ ৱাজ দ্য প্ৰেচিডেণ্ট এণ্ড নবীন চন্দ্ৰ বৰদলৈ ৱাজ দ্য ছেক্ৰেটাৰী 1926 চনত পাণ্ডুত হোৱা যিখন অধিৱেশন হৈছিলে অসমত অসম প্ৰদেশ কংগ্ৰেছৰ তাৰে প্ৰেচিডেণ্ট আছিলে এইখন অসম প্ৰদেশ কংগ্ৰেছৰ নহয় এইখন ভাৰতীয় নেশ্যনেল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিখন হৈছিলে পাণ্ডুত হৈছিলে 1926 চনত অসমত শ্ৰীনিবাস আয়াংগাৰ আছিলে ইয়াৰ প্ৰেচিডেণ্ট আৰু নবীন চন্দ্ৰ বৰদলৈ তেওঁ ছেক্ৰেটাৰী আছিলে সেই সময়ত ঠিক আছে নেক্সট আমি পঢ়িম একৰ্ডিং টু দ্য মণ্টেগু চেমছফৰ্ড ৰিফৰ্ম অফ 1999 ডাইৰেচি এ গভৰ্ণমেণ্ট ডাইৰেচি কি আছিলে এ গভৰ্ণমেণ্ট বাই টু ইণ্ডিপেণ্ডেণ্ট অথৰিটিজ স্পেচিয়েলি ইন আৱাৰ কাউণ্ট্ৰি ইন বিটুইন 1919 to 1935 চ' ডাইৰেচ ছিষ্টেম আছিলে এখন গভৰ্ণমেণ্ট কিন্তু দুটা ইণ্ডিপেণ্ডেণ্ট অথৰিটি আছিলে সেইখিনি 1919ৰ পৰা 1935 চনৰ সময়ছোৱালৈকে ডাইৰেচি ছিষ্টেম আছিলে মনত ৰাখিব 1919ৰ পৰা 1935লৈকে ডাইৰেচি ছিষ্টেম আছিলে যাৰ অৰ্থ হ'ল ছেইম গভৰ্ণমেণ্ট কিন্তু দুটা ইণ্ডিপেণ্ডেণ্ট অথৰিটি তেওঁলোকে নিজৰ ইচ্ছামতে চলাব পাৰে India was applicable only for governors, provinces, and Assam was under the Chief Commissioner's provisions and was exempted from this region. But Assam demanded for it an Assam association sent one of its members, Nabin Chandra Bordoloi, as the spokesperson to parliament for this. But Assame demand কৰিছিলে এজন অসম সন্থাৰ পৰা এজন মানুহ পঠাব মেম্বাৰ হিচাপে নবীন চন্দ্ৰ বৰদলৈ the spokesperson to parliament for this. Directly was granted to Assam in 1921 চনত in parliamentary session of Bengal. Bengal parliamentary session of directly system Assamলৈ গ্ৰেণ্ট কৰা হৈছিলে 1921 চনত লীলাধৰ বৰুৱা নামটো আমি সকলোৱে শুনিছোঁ বহুত ফেমাছ পাৰ্চনেলিটি আছিলে লীলাধৰ বৰুৱা was the representative of Assam to take part in Dandi March along with Mahatma Gandhi. Mahatma Gandhiৰ সৈতে দাণ্ডি মাৰ্চত যাত্ৰা অংশগ্ৰহণ কৰা অসমীয়াৰ আছিলে কোন যদি সোধে তেতিয়া আমি এনচাৰটো ক'ব লাগিব লীলাধৰ বৰুৱা তেওঁ দাণ্ডি মাৰ্চত মহাত্মা গান্ধীৰ সৈতে সহযোগ কৰিছিলে অসমৰ পৰা ইণ্ডিয়া 1930 চনত পুষ্পলতা দাস এ ইয়াং সত্যাগ্ৰহী হু হেড জইন দ্য বানৰ সেনা 1930 চনত পুষ্পলতা দাসে
ইয়াং সত্যাগ্ৰহী আছিল অসমৰ তেওঁ বানাৰ সেনাত অংশগ্ৰহণ কৰিছিল টু প্ৰপিগেট খাদী এট দ্য এজ অফ 6 6 বছৰ বয়সত এলং উইথ দ্য চাৰিলা সাক্সেনা পুণ্যপ্ৰভা বৰুৱা এণ্ড জ্যোতিষ্ণা মজুমদাৰ organized the Mukti Sangha to mobilize girls in the national movement. Pushpalata Das and Mohendranath Hazarika played an instrumental in forming the Mittu Bahini or Suicide Squad. Pushpalata Das আৰু Mohendranath Hazarika তেওঁলোকে মেইন মানুহ আছিলে তেওঁলোকে ফৰ্ম কৰিছিলে ক'ব গ'লে তেওঁলোকে ফৰ্ম কৰিছিলে মৃত্যু বাহিনী যাক ইংলিছত সুইচাইড স্কোৱাড বুলি কোৱা হয় তেওঁলোকে মৃত্যু আকোৱালি লৈ স্বাধীনতাৰ বাবে আগুৱাই যোৱা এটা বাহিনী আছিলে সেইটো আছিলে মৃত্যু বাহিনী তাতেই মৃত্যু হৈছিলে কনকলতা বৰুৱাৰ গহপুৰ পুলিচ ষ্টেচনত তেতিয়া তেওঁ ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ গৈছিলে তেতিয়া তেওঁক ইংৰাজী গুলীয়াই হত্যা কৰিছিলে ইন দ্য ইয়াৰ 1937 the provincial election was held for the first time in India under the provision of the Government of India Act 1935 1937 চনত provincial election হৈছিলে ফাৰ্ষ্ট টাইমৰ বাবে ইণ্ডিয়াত আণ্ডাৰ দ্য প্ৰভিজনছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্টৰ আণ্ডাৰত 1935 যোনটো এক্ট আছিলে তাৰে এক্টৰ আণ্ডাৰত ইণ্ডিয়াত 1937 চনত প্ৰথমবাৰ ইলেকশ্যন হৈছিলে প্ৰভিঞ্চিয়েলছ ডেট মিনছ ষ্টেটৰ ভিতৰত প্ৰভিঞ্চিয়েলছ বুলি কৈছিলে সেই টাইমত অন এপ্ৰিল 1st 1937 চদুল্লাছ কোৱেলিশ্যন মিনিষ্ট্ৰী ৱাজ ফৰ্মেড চদুল্লাৰ কোৱেলিশ্যন যিখন মিনিষ্ট্ৰী আছিলে সেইখন আৰম্ভণি কৰিছিলে ফৰ্ম কৰিছিলে 1 এপ্ৰিল 1937 চনত The Governor General of Assam during the Sadullah's coalition ministry was Sir Robert Neil Reid. Example সুধিব পাৰে যেতিয়া অসমত Sadulla coalition ministry হৈছিলে সেই সময়ত অসমৰ গভৰ্ণৰ কোন আছিলে তো এটাটো দিব লাগিব Sir Robert Neil Reid ঠিক আছে আৰু এটো সুধিব পাৰে Sadulla coalition ministry কেতিয়া গঠন হৈছিলে 1 এপ্ৰিল 1937 চনত এইখিনি আছিলে আজিৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ভিতৰত এটা বহুতখিনি তথ্য সোমাই আছে ঠিক আছে সময় ইয়াৰ পৰা আপোনাৰ 30টাৰ পৰা 40টা MCQ ওলাব মই কৈ দিছোঁ আৰু বিশেষকৈ ইয়াতে কলা আখৰেৰে বোল্ড কৰি লিখা আছে যেতিয়া আমি পঢ়াই আছিলোঁ তেতিয়াই আপোনালোকে লিখি ল'ব লাগিছিল আৰু যদি লিখি লোৱা নাই তো এতিয়া মই এনেকৈ দি দিছোঁ ভিডিঅ'খন পোষ্ট কৰি পেলাই তথ্যখিনি ইয়াৰ পৰা ওলাই লিখি ল'ব আপোনালোকে ঠিক আছে ধন্যবাদ কিবা বুজি নাপালে সুধিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ